রেগিংয়ের শিকার হয়ে আত্মহত্যার চেষ্টা এক ছাত্রের। হোস্টেলের প্রথম তলা থেকে ঝাঁপ দেন রক্তিম চুতিয়া নামে এক ছাত্র। ঘটনাকে কেন্দ্র করে শ্রীভূমির বরাক ভ্যালি ইঞ্জিনিয়ারিং কলেজে তীব্র চাঞ্চল্যের সৃষ্টি হয়েছে। বর্তমানে রক্তিম চুতিয়া শিলচর মেডিকেল কলেজ হাসপাতালে চিকিৎসাধীন। দেখুন ৰিপৰ্ট। হোষ্টেলত যোনে এটা ল'ৰাৰ লগত এই থাৰ্ড চেমত পঢ়ে। তো সি আগতে আমাৰ পিজিতে আছিল বুলি, আমাৰ পিজিত 1 বছৰ আছিলে, পিজিত হোষ্টেল পালে। পিছত কেইমাহমান আগতে হোষ্টেলত গ'লে আৰু পিছত কেইদিনমান আগত 21 তাৰিখে নে কেই তাৰিখে আমি মানে ৰাতি খবৰটো পালোঁ, কিন্তু পাই কিনে বেয়া লাগিলে যে কিবা এটা হ'ল বুলি ঘটনাটো কি হ'ল আমি মানে কলেজৰ ফালৰ পৰা ভালকৈ গম পোৱা নাই। তো পিছতে হস্পিটেলত লৈ যোৱা হ'ল কৰিমগঞ্জত, তাৰ পৰা শিলচৰ মেডিকেলত ট্ৰান্সফাৰ কৰিলে। তো আমি নেক্সট লগ কৰিব গ'লোঁ যে কি হ'ল কি নহ'ল, কাৰণ আমাৰ জুনিয়ৰ আমাৰ পিজিতে আছিলে, সেইকাৰণে আমাৰ লাগে বাৰু। যদি বহুত কথাখিনি ক'লে, বাকী আমাৰ অন্তৰীশ ইয়াৰ অলপ ওচৰ নিজৰ হয়, ইয়াক গোটেইখিনি কথা কৈছে ই ভালকৈ, গোটেই ওপৰৰ কথাখিনি গম পালে ভাল হ'ব। আমি শুনিছোঁ আৰু প্ৰথম সেইদিনাটো কথাটো ঘপককৈ ওলোৱা, আমি শুই আছিলোঁ ৰাতি 2টামান বজাত খুব। তেতিয়া মানে সিহঁতি জুনিয়ৰকেইটা আহি ধৰি মেলি কৈছে যে এনেকুৱা হ'ল। মই পিছদিনা যাব নোৱাৰিলোঁ, পিছদিনা গ'ল বাৰু দুজনমান তাৰ ওচৰলৈ। তাৰ পাছদিনা মানে মই গৈছোঁ এই আপোনাৰ দেওবাৰে। তাৰপিছত গৈ তাৰপিছত গৈ আৰু সি মোক কলত মানে কৈছিলেও যে কথা দুটামান ক'ব আছে আপোনাক, আহিব বুলি। গৈ বহিলোঁ মেলিলোঁ, তাৰ লগত পাতিলোঁ। তাক কৈছে আৰু অলপ দিনৰ পৰা মানে হোষ্টেলত সোমোৱাৰ পিছত তাৰ মানে সি মানুহটো ঠিক নাই, অলপ কষ্ট পাই আছে তাতে, কষ্ট পাই আছে। আৰু সেইদিনা কৈছে যে এনেকৈ মই সেইটো মানে এনেকৈও কৈছোঁ যে সেইটো কামটো কৰিছোঁ হয়, কিন্তু তাত মোৰো ভুল আছে বুলি কৈছে, মানে মই সেইটো কৰিব নালাগিছিলে বুলি কৈছে। কিন্তু মানে সি জঁপিয়াইছিল ওপৰ মহলাৰ পৰা। সেই তেনেকৈয়ে কৈছে আৰু সি জঁপিওৱাৰ কাৰণটো কি আছিলে, আগৰ কাৰণটো কি আছিল? সি কাৰণটো মানে ডাইৰেক্টলি ক'ব বিচৰা নাই, কিন্তু যিমানখিনি মানে মোক কৈছে কষ্ট পাইছে বুলি কৈছিলে, মানে অশান্তিত আছোঁ বুলি কৈছে। আৰু অলপ তাৰ ষ্ট্ৰেছ মানে অলপ মানে ৰেগিং কৰা ধৰণৰ ঘটনা হৈছিল তাৰ লগত। ৰেগিং বুলিতো মানে ৱৰ্ডটো সি মেনশ্যন কৰা নাই তেনেকৈ, খালি মানে যিমানখিনি কৈছে আৰু আপোনাৰ মানে অশান্তি পাই আছিলে, মানে চিনিয়ৰৰ ফালৰ পৰা অশান্তি পাই হয় আছিল। তেনেকৈ কৈছিলে। কিন্তু এতিয়ালৈকে তেখেতৰ পৰিয়াললৈকে কোনো জানিব মানে সেইটো আমাক তেনেকৈ কোৱা নাই এতিয়ালৈকে, খালি জনাইছে বা নাই জনোৱা। কাৰণ তেওঁলোকে মেছেজততো এনেকৈ দিয়া আছিলে যে ফেমিলিৰ কথা, প্ৰাইভেচিৰ কথা আমি চাব লাগিব এনে। যদি তাৰপিছতো মানে গ্ৰুপত ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল। মানে সেই শুনা পাইছিলোঁ মানে আমি যে এনেকৈ দেখিছোঁ মানে মেছেজ যে ফেমিলিৰ কথাও চাব লাগিব, ল'ৰাটোৰ প্ৰাইভেচিৰ কথাও চাব লাগিব। যদি এতিয়ালৈকে ফেমিলিক জনোৱাই নাই, তেতিয়াহ'লে সেইটো মেছেজ দিয়া। তুমি কোন ছেমিষ্টাৰ কৰা? 7th চেমত। তো কথা হৈছে এনেদৰে ছাৰ নিবিচাৰোঁ, একেবাৰে নিবিচাৰোঁ আমি কলেজটো বাছ সেইটোৱে বিচাৰোঁ যে যি হৈছে মানে কিমান সঁচা সেইটোতো একদম এণ্ডিঙতে ওলাব, কিন্তু যি হৈছে সেইটো ভালকৈ একশ্যন লওক, যে কি হৈছে একচুৱেলি ইনভেষ্টিগেট কৰক ভালকৈ, কথাটো মানে ওলাওক আৰু চবৰ সন্মুখত। কাৰণ এতিয়া মোৰ যদি ভাইটি এজন আহোঁ বুলি কয়, মই কিয় আহিব দিম তাক ইয়াত, যদি ইয়াত ক্লিয়াৰে নহয় কথাবিলাক, ট্ৰান্সপেৰেঞ্চি যদি নাই মানুহৰ মাজত, সেইটো কথা মানে ভাল নহয় আৰু। সেইটো এনে শুনা মতে ল'ৰা এটা পঢ়িছিলে বুলি শুনিছিলোঁ। ক'ৰ পৰা পঢ়িছিল? আপোনাৰ ষ্টেপৰ পৰা পঢ়িছে বুলি শুনিছিলোঁ। বাকী বিভাগে প্ৰথম মহলাৰ পৰা প্ৰথম মহলাৰ পৰাই হয় পঢ়িছিল। হয়, জঁপিয়াইছিল নে পৰিছিল? এতিয়ালৈকে শুনা মতে মই পৰিছিল বুলিহে শুনিছোঁ। বাকী হোষ্টেলৰ বিষয়ে ইমানকৈ নাজানো বাৰু, মই বাৰু বাহিৰত থাকোঁ। তথাপিও কিবা শুনিছা নেকি ইয়াতে কিবা ৰেগিঙৰ ঘটনাৰ দৰে ঘটনা ঘটিছিল? এনে বিভাগে আপোনাৰ ৰেগিঙৰ নামত মানে এনে নাম চামবোৰ সোধা হয়, বিভাগে বৰ বিশেষ তেনেকৈ ৰেগিং হয় ইয়াতে? তেনেকৈ বিশেষ নাই হোৱা, কাৰণ মই আকৌ মোটামুটি এটা ৰেগিংটো হয় এই কলেজত? মোটামুটি তেনেকৈ নহয়, আপোনাৰ ক'বলৈ গ'লে এই নাম চামবোৰ সোধা মেলা হয়, বৰ বেছি মানে ৰেগিং ষ্টাইলৰে হয়। সেইটোত যদি কোনোবা যেনিবা হঠাতে যদি কিছুমানৰ মানসিক যেনিবা ক'ব যে মানসিক যেনিবা অকণমান কি বুলি ক'ম আৰু বুজিছে ন, মানে আল্টিমেটলি ৰেগিঙৰ ঘটনা ঘটে সদায়, মোটামুটি ঘটে, সৰু সুৰাকে ঘটে। আৰু সেই हुआ है, इतना ही बता। वो क्या हुआ था? वही तो नहीं बता ना, कोई बता ही नहीं। कुछ हुआ है जो सीनियर्स को पता है, वो जूनियर्स को बता नहीं रहे। कुछ हुआ है ये आपको मालूम है?